আমাৰ অসমৰ মানুহে ইমান মাৰ্কছ উঠাব পাৰি বুলি বিশ্বাস নকৰে। যদি আমিও অন্য ৰাজ্যৰ এক্সপিৰিয়েঞ্চৰ দৰে চেষ্টা কৰোঁ তেন্তে কিয় নোৱাৰিম। গতিকে এই ভিডিঅ'ত মই কেনেকৈ SSGD 2024ত 135 পাবলৈ সক্ষম হ'লোঁ, আপোনালোককো সেই একেটা ষ্ট্ৰেটেজি শ্বেয়াৰ কৰি কিছু পৰিমাণে হ'লেও মটিভেট কৰিবলৈ বিচাৰিছোঁ। হেল্ল' বন্ধুসকল, গৌতম টিপছত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে চাগে যে অহা 5 ছেপ্টেম্বৰৰ পৰা SSGD 2024-25ৰ এপ্লাই আৰম্ভ হ'ব আৰু এই ফৰ্ম ফিলআপৰ প্ৰক্ৰিয়া প্ৰায় এমাহলৈকে থাকিব আৰু এক্সাম জানুৱাৰী-ফেব্ৰুৱাৰী মাহত হ'ব। গতিকে আজিৰ পৰা আৰম্ভ কৰিলে আপোনাৰ হাতত প্ৰায় 5 মাহমান সময় আছে আৰু এই সময় 100+ মাৰ্কছ আনিবলৈ যথেষ্ট বুলি মই ভাবোঁ। এই সময়ত আমি হাৰ্ড ষ্টাডিতকৈ বেছি স্মাৰ্ট ষ্টাডিত ফ'কাছ কৰিব লাগিব আৰু স্মাৰ্ট এপ্ৰ'চ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ত মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। যিহেতু ময়ো কম সময়ৰ প্ৰিপাৰেশ্যনতেই 135 মাৰ্কছ পাইছোঁ। এই চেনেল খোলাৰ মেইন উদ্দেশ্য হ'ল অসমৰ গভৰ্ণমেণ্ট জব এস্পিৰেণ্টছক মটিভেট কৰা আৰু অইন ৰাজ্যৰ কেণ্ডিডেটছক কম্পিটিশ্যন দিব পৰা মানসিকতা জগাই তোলাই হ'ল আমাৰ চেনেলৰ মূল লক্ষ্য। যিহেতু ভিডিঅ' আপোনালোকৰ বাবে বনোৱা হৈছে, যদি এই ভিডিঅ'ত ভাল ৰেছপন্স আহে তেন্তে আমি নেক্সট ভিডিঅ'ত ছাবজেক্ট, চিলেবাছ, ৰিচ'ৰ্চ ইত্যাদিৰ বিষয়ে জনাম। আজিৰ ভিডিঅ' ইমানতেই সামৰিলোঁ। জয় হিন্দ, জয় আই অসম।